তুমি নুবুজানে অকণমান মইনা জান ও মৰমৰ মইনা জান তোমাক বুজায়ো বুজাবৰ টান তুমি মোৰ কলিজাৰ ভাজে ভাজে আছা তুমি নুবুজানে অকণমান মইনা জান ও মৰমৰ মইনা জান তোমাক বুজায়ো বুজাবৰ টান তুমি মোৰ কলিজাৰ ভাজে ভাজে আছা তুমি মোৰ আকাশৰ মন পৰশা ভৰা জান তুমি এই দিন যে দূৰ দূৰণিৰ নহবা তুমি অন্তৰৰে আলপনা হৈ ৰবাচোন তুমি ওচৰতে সদায় মোৰ আছা হন জানানে তুমি এই মোৰ কেঁচা হন জানানে তুমি এই মোৰ কেঁচা হন তুমি কোন খৰকৰ কোন আকাশৰ তৰা জোন তুমি যে নহলে নয় নিজৰা নবচোন তুমি কোন শিখৰৰ কোন সূৰুযৰ শিখাখন তুমি যে নহলে মোৰ প্ৰতিফলে ধৰচোন জানানে তুমি মোৰ কেঁচা খুন মৰমৰ বাৰিষাতে বাৰ সাঁতোৰো আহাচোন মৰমৰ বাৰিষাতে বাৰ সাঁতোৰো আহাচোন মইনা জান ও মৰমৰ মইনা জান তুমি নুবুজানে অকণমান মইনা জান ও মৰমৰ মইনা জান তোমাক বুজায়ো বুজাবৰ টান ৰিঙা ৰিঙা লাগে যে মোৰ মন সঘনে হাভামা হৈ আছা তুমি গোপনে প্ৰেৰণা হৈ আছা সপোনে সপোনে মৰমৰ খাওনে সুবাসানে তুমি মোৰ চকুৰ মোৰ যে বুকুৰ মুকুতা হল তুমি যে নহলে দুখৰ ডাৱৰে থাকে জোন তুমি কোন নীলিমৰ কোন নিবিৰৰ নীলাখন মৰমৰ ৰঙেৰে গোটেই আকাশ ৰঙা নাচন তুমি মোৰ কেনেকৈ মন গভীৰৰ হলাখন জানানে তুমি মোৰ কেঁচা খুন জানানে তুমি মোৰ কেঁচা খুন মইনা জান ও মৰমৰ মইনা জান তুমি নুবুজানে অকণমান মইনা জান ও মৰমৰ মইনা জান তোমাক বুজায়ো বুজাবৰ টান হাবিত্ৰী নব তই বাৰু কি ৰকমৰ ছোৱালী কচোন ইমান দেৰিৰ পৰা দুৱাৰখন ঢকিয়াই আছো খবৰ নাই এনেকুৱা সময়ত বৰ দুৱাৰখন মাৰি শুই থাকিব লাগে নে হু ল 7 দিন পিছত কলেজৰ ফাংচন গম আছে নহয় তাকে ভাবি থাকোতে কেতিয়া জানো টোপনি আহি গ'ল বাৰু হেৰি নহয় চেনি আছে যদি অলপমান দেচোন আমাৰ এওঁ ৰাহিবৰ হৈছে ইফালে ঘৰত হ'ব দিয়া ইমান বুজাব নালাগে
ৰ'বা ঐ অঞ্জু ৰচোন মই অহাৰ আগতে আৰু কোনোবা এজন আহিছিল ৰৈ গ'লগৈ ঐ দিগন্ত দিগন্ত শুনচোন ক'ৰবালৈ গৈছিলি মিউজিক ডাইৰেক্টৰ এজনে সুযোগ এটা দিম বুলিছিল তাকে গুৱাহাটীলৈ গৈছিলোঁ কামটো হ'ল হ'বলা ময়ে তোৰ এখন চিডি উলিয়াই দিলোহেঁতেন কিন্তু আমাৰ বুঢ়াটোক জানই ময়ে একমাত্ৰ ল'ৰা মোকেই বিশ্বাস নকৰে বৰদেউতাইনো সেইবোৰ কি বুজি পায় নহ'লে তোমাক বিশ্বাস নকৰি কাক কৰিব সেইটো হয় বুঢ়াই সেই ঘেৰঘেৰি বাছ দুখনৰ বাহিৰে জানে কিটো মিছাতে যে কিয় সময়বোৰ নষ্ট কৰি আছে ল'ৰাটোৱে অলপ কষ্ট কৰি হ'লেও কিবা এটা কৰা হ'লে অন্ততঃ মোৰেই সহায় হ'লহেঁতেন হ'ব দিয়ক তেওঁ চেষ্টাটো কৰিয়ে আছে এতিয়া আপুনি আকৌ সেইবোৰ নুলিয়াব এতিয়া এই সঁচা কথাটোৰ গাতহে দুখ হ'লনে গান গাওক কিন্তু ঘৰখনলৈ দুটা পইচা অহাৰটো ব্যৱস্থা কৰক মই আৰু আহিলানে অদৰকাৰীকে সময়বোৰ নষ্ট কৰিলোঁ এইবোৰ বাধা দিব লাগিব ঠিকা চিকা কৰিওতো দুপইচা আনিব পাৰি শুনিলেতো ঘৰখনৰ কথা তেওঁ নভবা নহয় বৰ্তা বাপে অহা নাই নে কিয় নাই দেউতা গুৱাহাটীলৈ গৈছে তাই মোক এনে খবৰটো দিছে দেখা নাই ৰাতিপুৱাতো ময়েই তাক 12-18 কথাত উঠাই থৈ আহিছো সেইখনতো ঘূৰি আহি 4 বজাত পাইহি অৱশ্যে তোৰ 48-42খন 6 বজাত পাইহি দেই এই সেইখনৰ আগত সেই টায়াৰকেইটা বেয়া চকা ফুটিল যেনেই পাইছো আমাৰ অহমকতে আকৌ অহমক মানে আপুনি তাৰমানে বিদ্যাদাৰ কথা কৈছে ন কাৰ কথা কবি আৰু বাপুটোৱে যে কি ভাবি তাৰ নাম বিদ্যাসাগৰ দিলে বিদ্যাৰ সাগৰ মূৰত গোবৰ এসোপা লৈ ৰ'বচোন বৰ্তা বিদ্যাদাই চাগে ক'ৰবাত চৰচৰণি খাইছে কি বুলিলি তই খাব তাহিমুহি খোৱাৰ বাহিৰে তাৰতো ইনকাম নায়েই মুমাইটি আজি দেখোন আহি পাওঁতে দেৰিয়ে হ'ল আমাৰ বুঢ়া গাড়ীখনে দিগদাৰি দিয়া নাইতো নকবি আৰু এই দিল্লীৰ পৰা কোনোবা মন্ত্ৰী আহিছে বৰঝাৰৰ পৰা দিছপুৰলৈ যাব বোলে সেইকাৰণে 1000-1200 মানুহক জালুকবাৰী পইণ্টতে ৰখাই থৈ দিলে বাৰু যাওক সেইবিলাক কথা হেৰি নহয় বিদ্যা মুমাইটি এই ককাইদেৱে তোৰ কাৰণে মুমাইটি কটা ঘাট নিমখ কিয় ছটিয়াইছা হে মই তোমাকহে কৈছো দেই মুমাইটি এই বুঢ়াই মোক আৰু ঘৰ সংসাৰৰ সোৱাদ ল'বলৈ কেতিয়াও নিদিয়ে ৰচোন আকৌ কি হ'ল ঘৰ দুৱাৰ বংশ পৰিয়াল সকলো ভাল বুলিয়েতো শুনিছিলো ৰবাহে এইবাৰ সকলো ঠিকেই আছিল ছোৱালীৰ মূৰত ঘঁহা তেলৰ গোন্ধটো বোলে নৰোত্তম বৰুৱাৰ পচন্দ নহয় ৰবা কথা এটা ক'বলৈ পাহৰিছিলোৱেই কদমনিৰ বৰ্মনক এইফালে অহা দেখিছিলো তোমাৰ ওচৰলৈ আহিছিল নেকি বাৰু মানে দেউতা কি হ'ল কোনোবা আহিছিল নেকি কোনোবা এজন আহিছিল বুলি সাবিত্ৰী নবৌক কৈছিল মানে মোৰ অকণমান টোপনি ধৰিছিল আৰু তেতিয়াই শুনিলানে কইদেউ মই তাইক দহাই কৈ গ'লো বোলো তেখেত আহিব পাৰে মই টকা 10,000 পাওঁ দি যাবহি নাই মহাৰাণীয়ে ফষ্টি মাৰি দিনতে শুই সপোন দেখি যত চহব গোটেই বাপটো ঠিকেছি আহিছে নহয় গতিকে মোৰ সেই 4842ৰ খংটো তোৰ ওপৰতে যাইছে নহয় বৰ্তা কোনোবা এজনে কিবা মাটি বেচা টকাটো দি যাবহি বুলি দেউতাই মোক কৈ যোৱাটো হয় মোক যে টোপনিটোৱে কিয় হেঁচা মাৰি ধৰিলে কোনোবাই যে পইচা দিবলৈ আহিব তোৰ টোপনিতে কেনেকৈ জানিব আৰু আচল কথা কি জানো যাৰ মন ভাল তাকহে টোপনিয়ে হেঁচা মাৰি ধৰে কিবা বুজি পাইছ জানো
বুজিছোতো। মিছা কথা নকবি, মিছা কথা নকবি। মই কোৱা মানুহটোৱে বুজি পোৱা নাই কি কথা কৈছো। তাই আকৌ এই যা যা যা, বাপেৰেলা চাহ কৰিবি নহয়, মই একাপ খাম যা। ঠিক আছে। ট্ৰেন্সফাৰৰ কাৰণে ওপৰলৈ লিখিম বুলি কৈছিলা নহয়, কি হ'ল? লিখিলা ওপৰলৈ? উত্তৰ আহিল? আহিব। চৰকাৰী কামটো অলপ নীতি নিয়মৰ মাজেদি চলিব লাগিব। থোৱা থোৱা নীতি নিয়ম মোক নকবা। তোমাৰ চৰকাৰ কিমান নীতি নিয়মৰ মাজত চলিছে? আচলতে তোমাৰ নিচিনা কোনো এম্বিশ্যন নথকা মানুহ এটাৰ লগত সংসাৰ কৰাটোৱে মোৰ ভুল হ'ল। মই কথা ক'লেও যদি বলকা হয় তেন্তে তাইক বুজাবা, অলপ ঘৰুৱা কাম কাজতো মন কাণ দিয়ক। খালি বহি বহি খাইছে আৰু নাচ গান লৈ ব্যস্ত হৈ আছে। মইতো তাইক BA পাছ কৰালৈহে বাট চাই আছো। যেনে তেনে ধৰি বান্ধি তাইক উলিয়াই দিব পাৰিলেই মই ৰক্ষা পৰোঁ। ৰক্ষা পৰোঁ মানে? ঐ ৰক্ষা পৰোঁ মানে? তাইৰ বিয়াৰ বিষয়ে তই তেনেকৈ নকবি দেই। তাই যেনিবা তাৰ জীয়েক নহয়, ধবাক দিবলৈ থোৱা লেতেৰা কাপোৰৰ টোপলাটোহে। ল'ৰা চাম, ঘৰ চাম, তাৰ পিছতে ফাইচলা কৰিম। কিবা বুজি পাইছ জানো? পাইছো। তুমিয়ে তাই মনটো বেয়া কৰিলা। অঞ্জু, অঞ্জু। খুৰাদেউ, আপুনি আহিল নেকি? কিছুপৰ হ'ল। কিয়? নহয়, নবৌৱে ক'লে তাই ঘৰত অকলে আছে বুলি। সেয়ে তাই ভিতৰতে আছে নহয়? আছে। ঐ ৰচোন ৰ, তই যে গুৱাহাটীলৈ গৈছিলি কিবা এটা কামত কি হ'ল? তাৰ আৰু কিহৰ কামটো? সিটো কিবা গান গাবলৈহে গৈছিল। কিন্তু খুৰাদেউ, মই জনা একমাত্ৰ কামোতো সেইটোৱেই। মোৰ দেউতা এজন অৱসৰপ্ৰাপ্ত মধ্যবিত্ত মানুহ অতিথি। ঘৰখনৰ কিছু দায়িত্বটো এতিয়া ময়ো লোৱা উচিত। ঘৰখনত এজনী গাভৰু ভনী আছে, তাইৰ ভৱিষ্যতৰ কথাটোতো মই ভাবিব লাগিব। বেছ, তুমি তোমাৰ ঘৰখনৰ কথাই চিন্তা কৰি থাকা, কিন্তু কেতিয়াবা যদি অলপ আহৰি হয় এটা সাধাৰণ কথা ভাবি চাবাচোন। তোমাক শিক্ষিত কৰি তোলা বা তোমাৰ বিয়া, এই সকলোবোৰ তোমাৰ দেউতাৰ দায়িত্ব আছিল, আৰু তোমাৰ ভনীৰ অঞ্জুৰ প্ৰতি থকা দায়িত্ব তেখেতে নিশ্চয় পালন কৰিব। তোমাৰ নিজৰ সংসাৰখনো সদায় তুমি আৰু মই আমাৰ মাজতে সীমাবদ্ধ হৈ নাথাকে। যাৰ যি মন যায় ক'বলৈ দেচোন। আৰু তই গান গাই ভাল পোৱাৰ কাৰণে কাৰণো কি ক্ষতিটো হৈছে? তই কিন্তু গান এৰি দিয়াৰ কথা নাভাবিবি দেই। সেইবোৰ চব ঠিকেই আছে, কিন্তু অঞ্জু, মই যে দাদাক সহায় কৰিবলৈ বিচাৰোঁ। সদায় সদায় নবৌৰ আগত হাত পাতিবলৈ আৰু লাজেই লগা হৈছে। এতিয়া সেইবোৰ ভাবি মন বেয়া কৰিব নালাগে। দিন সদায় একেদৰে নাযায় নহয়, তোৰো এদিন ভাল দিন আহিব। তই ঠিকেই কৈছ, আমাৰো ভাল দিন আহিব। তই মোক কি চেৰা বলিয়া বুলি ভাবিছ নেকি? যে বছৰত দুবাৰকৈ টায়াৰ চেঞ্জ কৰি মই বাছৰ ব্যৱহাৰ কৰিম? বছৰত দুবাৰ? কিন্তু দেউতা 12-18তো নতুন টায়াৰ লগোৱাই নাই। বিদ্যাদাৰ 4টা ৰিচুল টায়াৰহে লগাইছিল। কি? সি মোৰ পৰা নতুন টায়াৰ লগাম বুলি মাত তাক। তই কিডাল মাতিবি? মই এই গাধটোক। ঐ বিদ্যা, ঐ বিদ্যা, ঐ কুকুৰা পুতেক। কিয় ইমানকে চিঞৰ বাখৰ কৰি নিজকে গালি পাৰি থাকিবলৈ তোৰ হৈছে কি? কিয় ৰহমত? বিদায় হৈছে কিয়? ঐ তাক কি সুধিছ? মোক সোধ, মোক সোধ। তই কি কৈছিলি? কি কৈছিলি তই? নিজকে গালি পাৰিছো? এই নৰোত্তম বৰবৰুৱাক গালি পৰাৰ তাকত কাৰো হোৱা নাই, সেয়ে মই নিজকে গালি পাৰিম? তেনেহ'লে মোক কুকুৰৰ পুতেক বুলি মাতিলি যে? সকলোৱেতো তোকেই মোৰ দেউতা বুলি জানে। সেইটোৱেইতো মোৰ দুখ। হুতাকনীয়া নতুন টায়াৰ কিনিম বুলি নি ৰিচল টায়াৰ লগাই। একো ডাঙৰ কথা হোৱা নাই দে। তোৰ 12-18 আৰু 48-42 নতুন টায়াৰ লগোৱা আৰু কাউৰীৰ ডিঙিত মুকুতাৰ মালা পিন্ধোৱা, সেই একে কথা হ'ব বুলি ভাবিয়ে এই কামটো কৰিলো। আৰু কেতিয়া টায়াৰ সলাব লাগে মোক কবি। ঐ ৰ বুলিছো নহয়। ঐ মোৰ পইচা হজম কৰিব পাৰিম বুলি ভাবিছ? মমবাতি জ্বলাইহে মই তোৰ বিয়া পাতিম বাপেকে। গাড়ীৰ পেলাই দিয়া চিট কভাৰে তোৰ মই বিয়াৰ ৰভা সজাম। যেনেকে হ'লেও মই মোৰ পইচা উচল কৰিয়ে এৰিম, কৈ দিছো।
দেউতা টায়াৰ দিগন্ত তাক আকৌ কি বুজোৱাৰ কথা কৈছে খুৰাদেউ? নহয়, সি এই গান বাজনাবোৰত লাগি ফুৰিলে হ'বনে? সৰু সুৰা কিবা এটা কৰিলে তোৰেইতো সহায় হ'ব। সহায় সি মোক এতিয়াও নকৰা নহয় খুৰাদেউ। আৰু খুৰাদেউ, সমাজখনততো দিগন্তহঁতৰ নিচিনা মানুহৰো প্ৰয়োজন আছে। বেছ, হয়তো মই তোৰ দৰে কথাবোৰ ভাবিব নোৱাৰিব পাৰোঁ। এতিয়া এই অঞ্জুৰো এইবোৰত বৰ ৰাপ। তাইক কিন্তু মই এতিয়ালৈকে একো কোৱা নাই, কাৰণ তাইক এইখন ঘৰৰ পৰা বিদায় দিব পাৰিলেই মোৰ দায়িত্ব শেষ। সঁচা কথা ক'বলৈ গ'লে নিজৰ ছোৱালী হ'লেও মই তাইক সঞ্জীৱৰ দৰে ভাবিব নোৱাৰোঁ। কাৰণ তাই মোৰ জীৱনলৈ অহা দিনটোৱেইতো মোৰ জীৱনৰ আটাইতকৈ দুখৰ দিন। তই আচৰিত হৈছ, কিন্তু মই কেনেকৈ পাহৰোঁ যে সেই দিনটোতে মই তহঁতৰ খুৰীয়াৰক হেৰুৱাইছিলোঁ। অঞ্জু, কি হৈছে তোৰ? মোৰ আকৌ কি হ'ব? মোৰ পৰাও তই কথা লুকুৱাবলৈ চেষ্টা নকৰিবিচোন। কি হৈছে? বিদ্যাদা ঠিক আছে, তই যদি নাই নাই বিদ্যাদা, তেনেকৈ কিয় কৈছা? জানা বিদ্যাদা, ইমান দিনে মই ভাবি আছিলো দেউতাই কিয় দাদাৰ লগত কথা পতাৰ দৰে মোৰ লগত নাপাতে, কেতিয়াও কিয় নুসুধে মই কেনে আছো। তেজৰ সম্বন্ধ থাকিলেও দেউতা আৰু মোৰ মাজত এক ব্যৱধান থকা বুলি সদায় কিয় ভাৱ হয়? তই তই এইবিলাক কি কৈছ? আৰু চা, মোৰ দেউতাই দেখোন মোক কুকুৰ শিয়ালে নোখোৱাকৈ গালি পাৰে। তথাপিও মই জানো যে তেওঁৰ অন্তৰত মোৰ প্ৰতি অলপ হলেও মৰম আছে। ময়ো তেনেদৰে ভাবিছিলো, কিন্তু আজি আৰু মই তেনেকৈ ক'ব নোৱাৰো। মই জানো যে মোৰ দেউতাই মোক ভাল নাপায়। তেওঁ ভাবে মই মোৰ মাৰ মৃত্যুৰ বাবে জগৰীয়া। অঞ্জু, ভনীয়েকক কেনেকৈ নিচুকাই সেইটোৱেই নাজানো নহয়। ঐ ঐ অঞ্জু, মোমাইটিয়ে তোক যি বুলিয়ে নাভাবক, তই এটা কথা মনত ৰাখিবি যে তোৰ দুটা ককাইৰে আছে, আৰু সিহঁতে তোৰ চকুত এই পানী চেনি চাব নিবিচাৰে। ইমান আচৰিত হৈছ যে? সঞ্জীৱৰ দৰে জানো মই তোৰ ককাইৰে নহয়? বিদ্যাদা, এনেকে হাঁহি থাকিবি। অৱশ্যে বিয়াৰ দিনা অলপ নাকান্দিলে ৰাইজে হাঁহিব। পাগলী বুলি কব। এতিয়া তুমি ইমান চিন্তা কৰিব নালাগে। তাই ৰিহাৰ্চেললৈ নগলেও ফাংচনৰ দিনা নিশ্চয় যাব। লোৱা। নব, নব, কি হ'ল? তই এতিয়া আহিলি যে? এটা মই ভাল খবৰ দিবলৈ আহিলো। দাদা গুৱাহাটীলৈ বদলি হৈছে নহয়। সঞ্জীৱ দা বদলি হৈছে?
চৰকাৰী কাম কৰা মানুহ বদলি হয়েই। কিয় ফূৰ্তি নকৰিম কিয়? ইমান দূৰত আছিলগৈ, এতিয়া অন্ততঃ যেতিয়াই মন যায় তাক লগ পাব পাৰিম। সিও চাগে কিমান ভাল পাইছে। ৰক্ষা, ট্ৰান্সফাৰ অৰ্ডাৰটো যে আহিল, এতিয়া আৰু মোক কোনে পায়? ঘৰ এটা ভাড়া কৰি? নাই নাই নাই, ঘৰ ভাড়া কিহৰ কাৰণে কৰিম? আমাৰ তাৰ কিমান মানুহে গুৱাহাটীলৈ অহা যোৱা কৰি কাম কৰে, তাৰোপৰি ঘৰ ভাড়াটো বাচি যাব দিয়াচোন। ঘৰ ভাড়াটো বাচিব, কিন্তু ঘৰত থাকিলে জানো ঘৰখন আমিয়ে চলাব নালাগিব? বজাৰ সমাৰ, ভনীয়াৰৰ পঢ়াৰ খৰচ। অদিতি, কিয় মই মিছা কথা কৈছো নেকি? আৰু তোমাৰতো কষ্ট হ'ব। আৰু যিটো কথা মই আগতেই কৈছো সেইটো কথা এবাৰ ভালকে ভাবা। কথা মানে? মই জানো তুমি মোৰ কথাবোৰ কেতিয়াও গুৰুত্ব নিদিয়া, কিন্তু বিএটো পাছ কৰাৰ পিছত দেউতাই অঞ্জুৰ বিয়া পাতিবই। তাৰপিছত ভগৱানে নকৰক দেউতাৰ যদি কিবা এটা হয়, তেতিয়া তোমালোকৰ ঘৰটোৰ কি হ'ব? ঘৰ? ঘৰ। আমাকোতো নিজৰ বুলিবলৈ ঘৰ এটা লাগে। গুৱাহাটীত। মোমাইটি, মোমাইটি, মোমাইটি। কি হ'ল বিদ্যাদা, ইমানকৈ চিঞৰিছা যে? হ'ব আৰু কিটো আমাৰ এই বুঢ়াটোক তহঁতে অলপ বুজাবিচোন। মোৰ জীৱনটো একেবাৰে জহন্নাম বনাই দিছে। কিন্তু বিদ্যা, ককাইদেউ দেখোন তইহে তেওঁৰ জীৱনটো। হয়নে? কবই। আৰু মইনো কি কবলৈ আহিছো? কথাই কথাই গালি বদনাম, আনকি মোৰ বাবেও সমাজখনৰ মানুহকো। সমাজ মানে? তোমাৰ আকৌ বিয়াৰ কথা চলিছে নেকি? হাঁহিছতো? এনেকুৱা ডেঞ্জাৰ বুঢ়াৰ ঘৰত জন্ম লোৱা হলে মোৰ দুখ বুজিলেহেঁতেন। বুজিছা মোমাইটি, গৰৈমাৰীৰ ভোগৰাম দাইতে খবৰটো দিছিল। ছোৱালী বোলে ক্লাছ 6 পাছ। মই বোলো ঠিক আছে, তেওঁ 6 মই 7। এজনীয়ে ছোৱালী, আৰু বাপেকৰ বোলে 20 বিঘা খেতিৰ মাটিও আছে। মই বোলো সেইটো ঠিক আছে, কাৰণ 20 বিঘা মাটি মই চোৱা চিতা কৰিব পাৰিম। দেউতাক মই কলো মোৰ আপত্তি নাই। আৰু ককাইদেউৱে কি ক'লে? মোৰ আপত্তি আছে। ঐ তই মোক কি বুলি ভাবিছ? তোক মই চিনি নাপাম। কথাও যে সোধে, মই তোৰ ল'ৰা নহয়, আৰু আপত্তি কৰিবলৈ কিটো আছে? মোৰতো কথাটো পচন্দ হৈছে। পচন্দ হৈছে? তোৰ পচন্দ হৈছে? তোমাৰতো ছোৱালী পচন্দ হোৱা নাই মোৰ শুনাই। তোমাৰ চকু সেই 20 বিঘা মাটিত। তই মোকেই ঠগি ঠগি খাও। সেই শহুৰ বুঢ়া তোৰ অৱস্থা কি কৰিবি? আৰু দেশৰ মানুহে মোক কি বুলি ক'ব? তোক কিটো ক'ব? ক'ব মোক বোলে নৰোত্তম বৰবৰুৱাৰ পুতেকে বিয়াৰ নামত শহুৰেকৰ মাটি হস্তগত কৰিলে। নিজৰ দেউতাটো হয় তই। চুপ! মই কাৰো দেউতাক নহয়, মই হৈছো টাঙোন। টাঙোন? যেনে কুকুৰ তেনে টাঙোন। ঠিক আছে, মই বাৰু ককাইদেউক কথাটো ক'ম। হেৰি নহয়, খবৰটো পাইছনে নাই? কি? সঞ্জীৱ বদলি হোৱা খবৰটো পাইছো। তাকে ফেন এখন লাগিব নহয়, চাওঁগেচোন কুটুবৰ দোকানত পাওঁনে নাই। তই লোৱা দে। সঞ্জীৱত আহিব বুলি মোমাইটিৰ মনটো বৰ ভাল হৈ আছে। আৰু কি, এনেও সিহঁতলৈ দেউতাৰ মৰমটো বেছি। তই কি ক'ব খুজিছ মই বুজি পাইছো, কিন্তু অঞ্জু। আৰে বিদ্যাদা, তুমি ইয়াত? মইতো তোমাক বিচাৰি ঘৰলৈকে গৈছিলো। কিয়? আৰে তোমাৰ বোলে বিয়া, মই আৰু খবৰ এটা নল'লে। বাদ দে, এই বুঢ়াটো থকালৈকে মোৰ আৰু বিয়া চিয়া নহয়। এতিয়া তোৰ খবৰ ক। খবৰ এনেই নলগা জেগাত লাগি ফুৰিছো আৰু। নলগা জেগাত? তই মোক ৰিহাৰ্চেললৈ মাতি নিজেই নোযোৱা হলি যে। ৰিহাৰ্চেলৰ নাম শুনি দেউতাই যিমানহে গালি পাৰিলে, তাৰপাছত আৰু। গালি পাৰিলে পাৰিলে, এতিয়াতো ৰিহাৰ্চেল ঘৰলৈকে আহি গ'ল। তহঁতে তহঁতৰ এতিয়া কাম কৰ, মই যাওঁ। অঞ্জু, সঞ্জীৱত কেতিয়া আহিব? ডাঙৰ দা, নব দেৰিয়ে হৈছোৱাচোন। তোমালোকে চাগে আমি নাহিম বুলিয়ে ভাবিছিলা নহয়? নাই নাই, আহিবা বুলিতো জানোৱেই, কিন্তু দেৰি হোৱা দেখিহে। দেৰি নহ'ব, যোৰাবাটৰ পৰা এইখিনি পাওঁতে 3 ঘণ্টা লাগিল। এতিয়া ক, তই কেনে আছ? মই? কিয়, কিবা বেয়া দেখিছ নেকি? মই কিন্তু আগৰবাৰতকৈ তোমাক ভালহে দেখিছো। হেৰি নহয়, দেউতা নাই নেকি? দেউতা মানে? আছো। আহিলানে? দেউতা হ'ব। মই আচলতে বজাৰত
কুঁহি মাছ বিচাৰি গৈছিলোঁ। কুঁহি মাছ? অঁ অদিতিয়ে কুঁহি মাছ বৰ ভাল পায় নহয়, তই হ'বলৈ তাকো নাজানো। তই যে ইয়াত কথা শুনি হাঁহি আছ, নবৌহঁতক চাহ দিব নালাগে নেকি? এটা কথাও নুশুনে, খালি নাচ গান। এইটো লৈ যা। আপুনিনো তাইক তেনেকৈ কিয় ক'লে দেউতা? আচলতে আমি অহাৰ কাৰণেহে। নহয় হে, এই এটা চিন্তাই মোক খুলি খুলি খাইছে, কেনেকৈ তাইক এইখন ঘৰৰ পৰা বিদায় দিব পাৰোঁ। এতিয়া এইটোৱে মোৰ একমাত্ৰ চিন্তা হৈছে। তোমাক কোনে ক'লে? খুৰাদেউক বজাৰত পাইছিলোঁ নহয়, কোবা কোবিকৈ ঘৰলৈ গৈছে। তেখেতৰ আকৌ বোৱাৰীয়েকলৈ বৰ মৰমটো। মৰম? মোৰ কিন্তু তেখেতক বৰ সুবিধা যেন নালাগে। মানে বাহিৰত দেখাগৰাকী আচলতে আচল অদিতি নবৌ নহয়। তই তেনেকৈ কোৱাৰ দৰকাৰ নাই। আমিতো তেওঁক ভালকৈ লগো পোৱা নাই। বিয়াৰ পিছতে জানো সি ডিগবৈত জইন কৰা নাছিল? এতিয়াও চাগে দুদিনমান থাকিয়ে গুৱাহাটীলৈ যাবগে। নাই মই গুৱাহাটীলৈ নাযাওঁ। মই ইয়াৰ পৰা অহা যোৱা কৰিয়ে কাম কৰিম। ইয়াৰ পৰা অহা যোৱা কৰিবি? কিন্তু সদায় অহা যোৱা কৰিলে তোৰ কষ্ট নহ'ব জানো? কষ্টনো কি? তেনেকৈতো সকলোৱে কাম কৰি থাকে। তাতে মোৰো ইয়াতে থকাৰ মন। নহ'লে আপোনালোকৰ পৰা আঁতৰি থাকি গোটেই জীৱনটোৱে শেষ হ'ব দেখোন। তাৰ পৰা দৰমহা যিকেইটা পাম তাৰে ঘৰ ভাড়া কৰি জানো গুৱাহাটীত চলিব পাৰিম? কিয়? তই দেখোন ফৰেষ্ট ডিপাৰ্টমেণ্টত কিবা বেলেগ কাম এটা কৰাৰ কথা কৈছিলি। কৈছিলোঁ, কিন্তু কিছুমান চাকৰি আছে সেইবিলাক ইণ্টাৰভিউ দি পোৱা নাযায়। সেইবিলাক চাকৰি কিনিব লাগে। আমাৰতো বাবা শুনচোন বাবা। তাৰ মনৰ অৱস্থাটো মই বুজি পাইছোঁ বোৱাৰী। সি পঢ়া শুনাত বৰ ভাল আছে। অলপমান চেষ্টা কৰিলে সি হয়তো ইয়াতকৈ ভাল চাকৰি এটা পালেহেঁতেন। কিন্তু তুমিতো জানাই, তোমাৰ ঘৰখনৰ পৰা বিয়াৰ বাবে বৰকৈ জোৰ কৰাত তথাপিও সি হতাশ হ'বলগীয়া একো হোৱা নাই দিয়া। নিজৰ বুলিবলৈ ঘৰ এটাতো আছে, চাকৰি বুলিবলৈ কাম এটাতো আছে। নাই নিজৰ ঘৰৰ বাছখন থাকোঁতে তই মজুমদাৰ 19-12খনত কিয় যাবি? কিন্তু আমাৰ 12-18খনতো 8 বজাতহে যায়। আৰু বাছৰ মালিকৰ দৰে বাছৰো যি ভেম, 1 ঘণ্টাৰ বাট যাওঁতে 2.5 ঘণ্টা লগায়। কি কলি? অংকত 100ৰ ভিতৰত 1 পোৱাটো ভেম নহয়, বুজিছ? ঠগৰ পালাত পৰিয়েই মোৰ 12-18 স্পীড কমিছে। ঠগ মানে বৰদেউতা? বাদ দিছোন এইবোৰ কথা। এইবোৰ বাজে কথা। কিহৰ বাজে কথা? বাজে মানুহ। কি বুজিছ? ই মোৰ ল'ৰা নহয়, ই মোৰ শত্ৰু। চাচোন, চাৰিটা নতুন টায়াৰ কিনিবলৈ পইচা নি ৰিচল টায়াৰ লগাই মোৰ গাড়ীখনকে ধ্বংস কৰিলে। মগত 20-25 হাজাৰ টকা সি মোক ঠগি পেলাই খালে। কিন্তু মই কোন? এতিয়া সেইটো আনেহে খাব লাগে। এই 25 হাজাৰ টকা মই জীয়াই থাকিলেকে তোক হজম কৰিবলৈ নিদিওঁ। তোৰ বিয়া মই মমবাতি জ্বলাই পাতিম, ৰভা কলপটুৱাৰে সজাম। আৰু তোৰ বিয়া নেকি বিদ্যা? তাৰ বিয়া কথা সেই নহয় সঞ্জীৱ, এইজনীতো এইবাৰ বিয়েটো দিবই। গতিকে এতিয়াৰ পৰা ভাল ল'ৰা এটাৰ খোজ খবৰ কৰ। আহা, গাড়ীখনতো বেয়া হ'ল বুলি মই কোৱা নাই চক্ৰৱৰ্তী। শুনক, প্ৰব্লেমটো হ'ল আমি গাড়ী চলাবহে জানো, ভাল কৰিবতো নাজানো। সোনকালে মেকানিক এজনক পঠাই দিয়ক। ঠিক আছে, মই লৈছোঁ। অ'কে ঠিক আছে। গাড়ী বেয়া হ'ল হ'ব পায়। এৰাহে, নতুন গাড়ীখননো বেয়া হ'ল বুলি কওঁ কেনেকৈ? তেনেহ'লে ঠেহ লাগিছে বুলি কওক। বাহ, এইটোতো কিন্তু তুমি বৰ ঠিক কথা ক'লাহে। আৰু এটা ঠিক কথা কওঁ, মানে এওঁৰ ঠেহ ভাঙোতেতো 1 ঘণ্টামানেই লাগিব। গতিকে ইয়াতে ৰৈ নাথাকি আমাৰ ঘৰলৈকে ব'লক। তোমালোকৰ ঘৰলৈ? এইটোৱে আমাৰ ঘৰ। ব'লক, খোজকাঢ়ি যাব পাৰিব। আহক। কি আৰু আৰাম কৰিবি? শুকুৰ, শনি, দেও, সোমবাৰটো জইনে কৰিম। কিন্তু সঞ্জীৱ দা, মোৰ কথা যদি শুনা, বৰদেউতাৰ 12-18 ৰিক্সটো ল'বলৈ নাযাবা। নহ'লে কেতিয়াবা 1.5-2টাতহে গৈ পাবাগে। আৰু তই কি কৰিবি? বৰদেউতাৰ ওপৰত কথা কবি? আধা ঘণ্টাৰ আগত বাছ এৰিবলৈ কণ্ডাক্টৰক হুকুম দিলেই। বাৰু কচোন, তই গান চান গাই আছতো? গান
নাই আমাৰ আৰু কি গান এনেই ইয়াতে চিঞৰ বাখৰ কৰি আছো আৰে তই কৈছ কি এতিয়াতো সেইবোৰেই চলিছে চিঞৰ বাখৰ হুলস্থুল ধেন ধেন এইবিলাকেতো গান আপোনাৰ গাড়ীখন বৰ দামী যেন পাইছো এতিয়ানো সচল গাড়ীখনৰ দাম কি বুলি কওঁ কিনোতে প্ৰায় 14 লাখ মান আছিল 14 লাখ তুমি বোলে এইবিলাক যোগাৰ কৰিলা বৰ পিয়াহ লাগিছিল তোমাৰ নামটো সোধাই নাই নহয় অঞ্জনা ঘৰত নিশ্চয় অঞ্জু বুলি মাতে মই মাতিম মোৰ নাম মুকুট মজুমদাৰ ঠিকা চিকা কৰোঁ এইফালে সেই ওচৰতে কাম এটা আৰম্ভ কৰিছোঁ গতিকে এবছৰমান এইফালে অহা যোৱা কৰিয়েই থাকিব লাগিব তেতিয়াহ'লে ভালেই হ'ব নব অৱশ্যে আপোনাৰ গাড়ীখনত হে নালাগিলে আপুনি বা আমাৰ ঘৰলৈ আহে নে নাহে এওঁৰো যে কথা আৰু এখেত ইমান ব্যস্ত মানুহ এনেকৈনো ঘৰে ঘৰে মেল মাৰি থাকিবলৈ তেখেতৰ ক'ত সময় হ'ব ব্যস্ত মানুহ যাৰ লগত দুটা কথা পাতিলে ভাল লাগে তেওঁৰ বাবে ব্যস্ত মানুহৰো সময় ওলায় কথাটো বাৰু নাটকৰ সংলাপৰ নিচিনা হ'ল নেকি কলেজত থাকোঁতে 2-এখন নাটক কৰিছিলোঁ নহয় সেইকাৰণে মাজে মাজে এই বেমাৰটোৱে উক দিয়ে 13-14 লাখ টকাৰ গাড়ী এবাৰ ভাবিছচোন তেখেতৰ আৰু কিমান টকা থাকিব পাৰে হেৰা তোমাৰ বাৰু হৈছে কি কোৱাচোন আজি দিনটো একেটা কথাকে ৰেপি আছে যে কিয় শুনি মানুহজনৰ ওপৰত তোমাৰ হিংসা হৈছে নেকি হিংসা হ'ব কাৰ বাবে হেৰা তেওঁ 13-14-15 লাখ টকাৰ গাড়ীত উঠি ঘূৰি ফুৰক তাতে মোৰ কি আহে যায় মই নিজৰ গাড়ী নাই যেতিয়া লোকৰ গাড়ীৰ কথা ভাবি সময় নষ্ট কৰাটো নাই মই মাত্ৰ এটা কথাই জানো যে অহা সোমবাৰৰ পৰা মই বৰদেউতাৰ 1218ৰ ডেইলি পেছেঞ্জাৰ হৈ গাৰ বিষ লৈ অহা যোৱা কৰি থাকিব লাগিব এনেকুৱা এটা অপদাৰ্থ মানুহৰ লগত সংসাৰ কৰিবলৈ কিয় যে মই ৰাজি হৈছিলো নহয় পৰিছে অঞ্জু তই ঘৰতে আছ নেকি মই আকৌ ভাবিছিলো চাহ খাবি নাই নালাগে দে নাই বহ 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 আচলতে কি জানো অঞ্জু কিতাপত থকা প্ৰতিটো কথাই কিন্তু সঁচা নহয় হঠাৎ এই কথা কলি যে কিছুমান কথা বুজোতে অলপ সময় লাগে অঞ্জু আজিকালি টকা নহ'লে কোনো মানুহ সুখী হ'ব নোৱাৰে টকা ঘৰ গাড়ী মই ভাবিছিলো বাদ দে এইবিলাক তই পঢ় তোৰ কি অলপ প্ৰকাণ্ড জ্ঞান নাই দেউতা তাই কি কৰিলে মানে নৱবকজনীয়ে ঘৰত আহি ভৰি দিছে কি নাই তাই মহাৰাণীয়ে পাকঘৰৰ ফালে পিঠি দিলেই যা নৱৰে ভাত বনাবলৈ লৈছে তই দেউতাৰ কথা নধৰিবি একো নহয় দে অদিতিৰ এইবিলাক অভ্যাস আছে নহয় জানো আৰু মই দেউতাৰ কথাটো বেয়া পোৱা নাই সদায়তো দেউতাৰ পৰা মই এনেকুৱা ব্যৱহাৰে পাই আহিছো মই তোমাৰ বাবে ৰৈ আছিলো মোমাইটি মোৰ বাবে কিয় কৰবাত আকৌ এৰা এইবাৰ এটা ভাল প্ৰস্তাৱ আহিছে সেই 2 নং কচু পথাৰৰ ঘনমণ্ডলৰ নুমলীয়াজনী যে নাম আগতে তাইৰ কিতেকী আছিল এতিয়া কৰিনা কৰিলে বোলে যোৱাবাৰ ভ্ৰাম্যমান আহোঁতে এবাৰ চকামকাকে তেওঁক দেখিছিলোঁ এতিয়া মই কি কৰিব লাগে কোৱা কি হে মোমাইটি বুঢ়াৰ লগত বিয়াৰ কথা পাতিবলৈ মই অকলে পাৰিম জানো নাম কিয় সলাবলগীয়া হ'ল বুলিয়ে বিয়া কেঞ্চেল কৰি নিদিব ক'ত দিব নহয় দিলোৱেই এই মণ্ডলটোৰ হাঁহটো চাচোন
সি মোক এই নৰোত্তম বৰবৰুৱাক সোধে আপোনাৰ টিনৰ বাকচকেইটা এতিয়াও চলা ফুৰা কৰিব পৰা হৈ আছেনে? টিনৰ বাকচ মানে তোমাৰ 12-18 আৰু 48-42 হেৰৌ যিখন ঘৰত মোৰ 12-18 আদৰ নাই সেইখন ঘৰৰ পৰা মই পোৱাই আনি ঘৰ সোমাম। তাৰ মানে বুজা নাই জদামূৰ্খ কৰি নাও ডিছমিছ। দিগন্ত দা আহ তোক কথা এটা ক'বলৈ আহিলোঁ। ক আজি মুকুট দাক লগ পাইছিলোঁ। পিছে পিছে মানে তোৰ কথা ক'লো আকৌ। মোৰ কথা ক'লি মানে কিয় নকম কিয়? তই জানো কোৱা নাছিলি চলিব পৰাকৈ কাম এটা পালে তই গুৱাহাটীত থাকি গান গাবলৈ চেষ্টা কৰিবি? কি তয়ো যে আৰু দুদিনৰ চিনাকি মানুহ এজনক দে দুদিনৰ চিনাকি হ'লে কি হ'ব? জন্মৰ পৰা একেলগে থকা মানুহ কেতিয়াবা বৰ চিনাকি যেন লাগেও। হ'ব আৰু থ বিপিনহঁতে গীত এটা বিচাৰিছিল চাচোন কেনে হৈছে। তই বহ মই গাটো ধুই লওঁ। জন্ম আলফুলে বোলাই থৈ উৰু উৰু কৰে সঘনে মেলু মেলু পাখি সজোৰে ধৰি থওঁ জন্ম আলফুলে বোলাই থৈ উন্মাদনাৰে দেহাজি পাল শিহৰণৰো তৰালে যান আঘাতে আঘাতে হৈতে যান উন্মাদনাৰে দেহাজি পাল শিহৰণৰো তৰালে যান আঘাতে আঘাতে হৈতে যান মচি মচি দিয়া মাছ নাখায় ভাল লগা আঘাত জন্মন আলফুলে বোলাই থৈ
চকু নৈ নৈ দুয়োটি বাহু এৰিছো নিজক তোমাৰ বুকু চুকা চুকা তোমাৰে চকু নৈ নৈ দুয়োটি বাহু এৰিছো নিজক তোমাৰ বুকু ইঢৌৱে সিঢৌৱে দুই থাকে নভিজানৰ ছবি আঁকে ধৰি তোমাৰ বহু জন্ম ভাল ফুলে বোলাই থৈ মন ধিয়েন আছ অ' ধিয়েন ধিয়েন অ' ধিয়েন আছ নে মই কাৰোবাৰ ঘৰতে সোমাব যেন পাইছোঁ দেই নাই ঠিকেইটো আছে হেৰি মই নৰোত্তম বৰবৰুৱা মই মুকুট মজুমদাৰ ঘৰত কোনো নাই নেকি এ কি যে কয় আৰু আপুনি কিয় নাথাকিব ৰ'ব অ' ধিয়েন 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 এইদৰে দুৱাৰ ঘৰ মেলি থৈ তহঁত বাৰু এইয়া আপুনি পাৰে মই নোৱাৰো মই বুজিলোঁ বাৰু সেইবিলাক যাওক এই বাহিৰত ৰৈ থকা গাড়ীখন মোৰে বহক মোৰো দুখন আছে বুজিছে এই ইয়াতকৈও ডাঙৰ এই 12-18 আৰু 48-42 12-18 এনেকুৱা গাড়ীৰ নামটো মই আগতে শুনা নাই নহয় নে এইবিলাক নাম নহয় হে নম্বৰ নতুনতে সিহঁতৰ কিবা নাম আছিল পিছাকে ৱেল্ডিং ডেণ্টিং এণ্ড পেইণ্টিং কৰোঁতে নামবিলাক মই পাহৰি থাকিলোঁ এতিয়া সেই নম্বৰেই চলাই আছোঁ আৰু পিছে আপোনাৰ নাম আপোনাক নাম কম নে নম্বৰ কম কি বৰ সুখী মানুহ যেন পাইছোঁ দেই আপোনাক এই ঘৰত চাগে আমাৰটোৰ দৰে কেলেহুৱা নীলাজ নিৰ্গত ককাইদেউ ক্ষমা কৰিব মই আচলতে গা ধুবলৈ সোমাইছিলোঁ মই শুনিছোঁ বহক এতিয়া ইয়াত বৰকে মানুহজনী বেছি হোৱা নাই গুৱাহাটীৰ কথাটো জানেই 4-5 মাহৰ ভিতৰত দেখিব মাটি শেষ দামো গৈ হিমালয় চুইছে তথাপি এতিয়া যদি দামটো কয় 2-3 কথাত 2 লাখ 50,000 টকা দিব লাগিব 2 লাখ 50,000 টকা 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 2 লা
2 নে 3? ধৰক 3 কথা। ধৰক মানে আচলতে দামটো কিমান? 3 কথাত মানে 45 লাখ। মোৰ কমিশ্যনটো ধৰি আৰু। মাটি টুকুৰা এটা মানে আন কাৰোবাৰ। আমি তেখেতৰ লগতে কথা পাতিম। পাতক। তেখেতৰ নাম ঠিকনা সুধি ল'ব। কিন্তু সুধিম কাক? যাক মন যায় সুধি চাওক, কিন্তু মোক নুসুধিব। নাই, মই আৰু মোৰ পত্নী একেবাৰে সৰু সংসাৰ আমাৰ। আৰু আপোনাৰ মানে ছোৱালী এজনী আছিল, থকা হ'লে হয়তো অঞ্জুৰ সমানেই হ'লহেঁতেন। যাওক, মই আচলতে আজি তেওঁক শুভেচ্ছা জনাবলৈহে আহিছোঁ। পৰহিৰ পৰা তেওঁৰ পৰীক্ষা নহয় জানো? হয় নেকি? হেৰধিয়ান, তইনো বাৰু মোক কথাটো ক'ব নালাগেনে? এইবোৰ আৰু কি ক'বলগীয়া কথা? পঢ়িব লাগে কাৰণে পঢ়িছে, পৰীক্ষা দিব লাগে কাৰণে দিব। এইবোৰ কথা আৰু মই কাক কাক কৈ ফুৰিম? খুৰা এইয়া আমি তোমালোকৰ কথাই পাতি আছিলোঁ। চ' অল দ্য বেষ্ট। থেংক ইউ। তেওঁ ৰ'বা, তুমি যে কৈছিলা। হয়, মই ইয়াৰ কথাই কৈছিলোঁ, দিগন্ত। এতিয়া কি কৰা? ৰিক্সা কিবা এখন বিচাৰিব লাগিব। ৰিক্সা কিনিবা নেকি? মই মাটি টুকুৰাৰ কথা কৈছোঁ। মাটি আছে, কিন্তু দামৰ কথা শুনিছা নহয়? সেইকাৰণেতো কৈছোঁ, এবাৰ কথাটো উলিওৱা। ৰ'বা, সেইটো কথা কোৱাৰ আগতে বহুতো প্ৰশ্নৰ উত্তৰ ঠিক কৰি ল'ব লাগিব। তুমি মাত্ৰ কথাটো উলিওৱা, বাকী যাক যি ক'ব লাগে মই ক'ম নহয়। ব'লা। গানৰ বাহিৰেতো মই একো ভাবিবই নোৱাৰোঁ ছাৰ। বুজিছোঁ, কিন্তু দিগন্ত, গান গাই যাবলৈতো তোমাক কিবা এটা সংস্থাপন লাগিব, মানে কিবা কাম। কাম? কিন্তু ইটো গানৰ বাহিৰে একোৱে নাজানে। বুজিছোঁ, কিন্তু এওঁ যিটো কাম জানে সেয়া আন বহুতেই নাজানে। যদি এনেকুৱা এটা ব্যৱস্থা কৰোঁ, তোমাৰ গান আৰু কাম দুটা একেলগে চলি থাকে। তোমাৰ বাবে আমাৰ অঞ্জুৰ বহুত চিন্তা, অঞ্জুৰ চিন্তা দূৰ কৰিব লাগিব। আহো অঞ্জু, হ'ব খুৰা। একেবাৰে পৰীক্ষাৰ পিছতহে লগ পাম। আচ্ছা দিগন্ত, তুমি 2 এদিনতে মোক লগ কৰিবাচোন। হ'ব ছাৰ। নাযাবি কিয়? আৰে এনেকুৱা এটা চান্স পালে মই বুঢ়া জেলখানাৰ পৰা কেতিয়াবাই পলালোহেঁতেন। আচলতে নতুন চিনাকি মানুহ এজনৰ পৰা কাম ল'বলৈ মোৰ ভাল লগা নাই। বুজিছোঁ, যাৰ নাথাকে তাক এই ভাল লগা নলগা কথাটোৱে বৰ দিগদাৰি কৰে। কিন্তু এটা কথা কি জান, যদি তই কথাটো ভালকৈ চাৱ, পৃথিৱীত বেছিভাগেই আনৰ ওপৰত ভৰসা কৰি চলি আছে, লাগিলে ৰজাই হওক বা প্ৰজাই হওক। আৰে উপজাচি কোনোবাই সহায় কৰিব খুজিলে তাক লোৱাৰ আপত্তি কিহৰ? তুমি এনেকুৱা কথাও ক'ব পাৰা? বাদ দে, কিটো ক'লো? এই বুঢ়াৰ কথাৰ খোজ খাই খাই কেতিয়াবা মুখৰ পৰা এনেকুৱা কথা ওলাই যায়। বাদ দে। এই কাইলৈকে তাইৰ পৰীক্ষাটো শেষ নহ'ব জানো? ল'ৰাটো মোৰ দূৰ সম্পৰ্কীয় ভায়েই হয়, ইঞ্চুৰেঞ্চ এজেণ্ট। আপুনি যদি কয়। নাই, মই কোৱালে তুমি বাট চাব নালাগে। তাই পঢ়া শেষ হ'ল যেতিয়া মই আৰু ৰোৱাত নাই। নব শেষ হ'ল? যোৱা, অকণ হাত ভৰিকেইটাটোৱে কিবা এটা খাই এঘুমতি শুই লোৱাগৈ। শুবা আৰু ক'ত নব? ইফালে দিগন্ত ওলাই আহিয়ে লাগে। আৰু মোৰ আজি কদমতলৰ ব্লকত গান গাবলৈ যোৱাৰ কথাও আছে। গান? কোনো দৰকাৰ নাই গান গোৱাৰ। ঘৰখনত ইমানবোৰ জঞ্জাল, তাই নাচ গান লৈ ঘূৰি ফুৰিলেই হ'ল। নোৱাৰ যাব। কিন্তু দেউতা, মইতো যাম বুলি কৈছো। তাত মানুহবোৰ ৰৈ থাকিব নহয়। এনে ডাঙৰ শিল্পীগৰাকী হ'ল যে তাই নগ'লে কদমতলৰ মানুহে হুলস্থুল কৰিব। বহুত হ'ল, এতিয়াৰ পৰা এইখন ঘৰত নাচ গান বন্ধ। খুৰাদেউ, এইবোৰ আপুনি কৈছে কি? তাই গান গাই নাচি ভাল পায়, তাই ভাল পোৱা কামটো কৰাত আপুনি বাধা দিছে কিয়? বাধা দিছো যদি মই মোৰ ছোৱালীক দিছো, তাতে তোৰ কি? এনেও তাইৰ বাবে মোৰ জীৱনত যিটো আউল লাগিল, মইতো আজিলৈকে আচৰিত হৈছোঁ মই। নিজৰ একমাত্ৰ ছোৱালীজনীৰ বিষয়ে এজন দেউতাকে কেনেকৈ এনেকুৱা কথা ক'ব পাৰে? কৈছে যদি মোৰ দেউতাই কৈছে, তই মাজত কিয় সোমাইছ? সেইবোৰ আমাৰ নিজৰ ঘৰৰ কথা। তোৰ যদি শুনি ভাল লগা নাই, তই আৰু ইয়ালৈকে দিয় নাহিবি। ঠিক আছে,
তই কৈছ যেতিয়া মই আৰু ইয়ালৈ কেতিয়াও নহওঁ কিন্তু যোৱাৰ আগতে মোক এটা প্ৰশ্নৰ উত্তৰ দিবনে খুৰাদেউ অঞ্জুৰ জন্মৰ বাবে তাই যেন সঁচাকৈ জগৰী তেতিয়াতো পাছ কৰা চাৰ্টিফিকেটখন হাতলৈ বহুত কিবা কিবি ভাবিছিলো কিন্তু কি হ'ল তথাপিও তোমাৰতো এটা চৰকাৰী চাকৰি আছে আমাৰেও নিচিনাটো প্ৰাইভেট কোম্পানী নহয় তোৰ চাকৰিটো ইমান বেয়াও নহয় অঞ্জুক উলিয়াই দিয়াৰ পাছত তোৰ দায়িত্বও শেষ খুৰাদেৱে আৰু ঘৰটো ৰিপেয়াৰিং কৰাৰ কথাহে ভাবিছে আমাৰ ঘৰ দেউতাই উৰেটো জীৱন সেইটো ঘৰত থাকিল বুলি আমি কি ৰং চং কৰি দিলে তাতে থাকিম নেকি এইটো যুগত অলপ স্বাৰ্থপৰ হ'ব নোৱাৰিলে কোনো মানুহৰ একো উন্নতি নহয় বুজিছ আহক বহকচোন ছাৰ মানে পূজাত বহিছে ফেনখন চলাই দিওঁ নেকি নাই নালাগে বৰ বিশেষ গৰম লগা নাই বেছ তেনেকে ভাবিব পাৰিলে ভাল মানে কাৰেণ্টৰ যিটোহে অৱস্থা নহয় এই বস্তুটো কিমান দিন বাচি থাকে ঠিক নাই আপুনি বহক মই ছাৰক মাতি দিছোঁ ভাল বাৰু মানে ফটোকেইখন আমাৰ ছোৱালীৰ ফটো অৱশ্যে তাই এতিয়া বহুত দূৰত থাকে আৰু কেতিয়াও উভতি নাহে হেৰি তুমিয়ে দিগন্ত নহয় জানো এওঁ তোমাৰ কথা অঞ্জুৰ কথা কৈয়ে থাকে বহা হ'ব মানে ছাৰে এবাৰ লগ কৰাৰ কথা কৈছিল কৈছিলোঁ কিন্তু এতিয়া ভাবিছোঁ নোকোৱা হ'লে বেছি ভাল আছিল মানে তুমি এইবোৰ ঠিকে কৈছোঁ হেৰা এই ছাৰ তাৰবিলাক ঘৰত থৈ আহিব নোৱাৰা শুনা মোকো মুকুদ্দা বুলি ক'লে মই বেছি ভাল পাম হ'ব হ'ব বহা চাহ এটা খোৱা কিন্তু ছাৰ মানে মুকুদা যদি কিবা ৰ'বাহে কামৰ কথা পাতিম নহয় আগতে কোৱা অঞ্জুৰ পৰীক্ষা কেনে হ'ল ৰিজাল্ট কেতিয়া দিব প্ৰশান্ত প্ৰশান্ত বৰদেউতা এইয়া এই তহঁত মুখা ভিতৰত সোমাই আছ আমাৰ এইজনীয়ে এইবিলাক কি কৰিলে চা একেবাৰে প্ৰথম বিভাগত পাছ BA পাছ আজি আমাৰ নিৰ্গতটোক আকৌ এষাৰ দিম বাপেকে বৰতা খবৰটো পাই আমিও বৰ ভাল পাইছো তাই যে মনে মনে ইমান এইজনী আহিলে চাওক এই ছোৱালী ঐ এতিয়া এনেকে খাই তলকে ঘূৰি ফুৰিলে নহ'ব হা নামৰ পিছত BA লগাইছ হয় নহয় কম ডাঙৰ কথা নে ঐ আমাৰ হৈ অলপ কথাটো সুধিবিচোন সি লাজ পাইছেনে নাই এতিয়া খং কৰিব নালাগিছোন এতিয়া মিঠাই খাওক মোৰ আকৌ মিঠাই নচলে নহয় আজি খাই দিয়ক একো নহয় হয় নেকি খাই দিবা লওক বৰ্তা মিঠাই কিন্তু মই অনা নাই কোনে আনিছে বিদাদাইহে দুবাকচ মিঠাই লৈ আনি মোক খবৰটো দিছিল আপুনি আহক বহক মইতো ভাবিছিলোঁ গোটেই ঘৰ একেবাৰে উৰি থাকিব কিন্তু আচলতে আমি কথাটো তেনেকৈ একো ভবাই নাই আৰু অকল তাইতো পাছ কৰা নাই খুৰা এইয়া তুমি বোলে ঘৰে ঘৰে মিঠাই খাই ঘূৰি ফুৰিছা এইটো লোৱা খুৰীয়েৰে পিছে বাৰু এতিয়া কি কৰিম বুলি ভাবিছা কিবা এটাতো কৰিবই লাগিব আপুনি অকণমান বহকচোন দেই মই এই আহিছোঁ অঞ্জু
চাওঁ এইফালে চোৱাচোন তুমি জানো আৰু পঢ়িবলৈ ইচ্ছা নকৰা কিন্তু খুৰা হ'ব তুমি একো ক'ব নালাগে মই আজি বেছি দেৰি নকৰোঁ ঠিক আছে মই চিন্তা কৰোঁ তুমি কি কৰাটো ভাল হ'ব ই তাত কি কৰিছে খুৰা যিয়ে নহওক তুমি কিন্তু তালৈ এবাৰ যাব লাগিছিল কিন্তু কেনেকৈ যাওঁ কিবা এটা নকৰাকৈ তাক দেখা নকৰোঁ বুলি মই কথা দি আহিছোঁ বেছ তোমাক মই জোৰ নকৰোঁ কিন্তু তুমি মনত ৰাখিবা যে কনষ্ট্ৰাকশ্যন কোম্পানীত কাম কৰিবলৈ নহয় ইমান সস্তাত মাটি ক'ত পাবা তোমাৰ কথাবিলাক মই মিছা বুলি কোৱা নাই কিন্তু অঞ্জুৰ বিয়াখন নোহোৱাকৈ তেওঁৰ বিয়া দেউতাই পাতিব নহয় কিন্তু দেউতা এই ঘৰটো বেচি দিলে দেউতা ক'ত থাকিব তুমিও যে আৰু দেউতা থাকিব কিমান দিন 2-3 বছৰ কিবা কৰি থাকিব আৰু আমাৰ লগতে তুমি গ্ৰাহক বিচৰা হাইৱেৰ ওচৰতে ঘৰ ভাল দাম পাম ইস এইটো যেতিয়া যেতিয়া আহিবলৈ লৈছে দেখোন শুনাচোন এইটো কি আপুনি মই মুকুট মজুমদাৰৰ পত্নী অঞ্জু নাই অঞ্জু আছে ইস খালি অঞ্জুকহে লাগে আমি যেন মানুহ নহয় হে কি হ'ল তেওঁক এবাৰ মাতি দিয়কচোন মাতিছো বহক আপুনি আজি আপুনি আহিলে যে ময়ে আহিলোঁ তোমাৰ মুকুট দাই এইবোৰ কিতাপ পঠাইছে আচলতে মোৰো এটা মতলব আছে মতলব এৰা তুমি বহাচোন মোৰ তোমাক কেইটামান কথা ক'বলৈ আছে কথা এটা মানে সেইটোহে কিন্তু এটা কথা কি জানা ডেকা ল'ৰা সঁচা কথা কোনেও বেছি দিন গাপ দি ৰাখিব নোৱাৰে মইতো সেইটোকে আশা কৰিছোঁ পৰশু দিন এদিন নহয় এদিন ঘূৰিবই তই কাম কৰিবি মইতো কৰিমেই কিন্তু দিব কোনে সেইটো অৱশ্যে ময়ো ক'ব নোৱাৰিম কিন্তু তোৰ যদি আৰু কিবা পঢ়াৰ ইচ্ছা আছে তাৰ খৰচ হ'লে মই দিব পাৰিম তুমি বিশ্বাস কৰচোন এই বুঢ়াৰ কিবা টকাৰ আকাল হৈছেনে বিশ্বাস কৰিছো বিদ্যাদা কিন্তু তুমি বা আন কোনে মোক খৰচ দিব নালাগে আচলতে মই কিবা এটা প্ৰমাণ কৰিব খুজিছো ৰ এই প্ৰমাণৰ কথা মোক নকবি দেই তই জান এই পৃথিৱীখন ঘূৰাই নিয়া বুলি 2টা প্ৰমাণ দিব নোৱাৰাৰ কাৰণে মই ক্লাছ 7তে ব্ৰেক মাৰিবলগীয়া হ'ল ভাগৰ লাগিছে তই গাড়ী এখন লৈ নলওঁ কিয় ইণ্ডিকা এই 1218ত অহা যোৱা কৰি কৰি শেষত দেখিবি তোৰ গাত এটা বস্তুৱে আছে ৰচোন গাড়ী লবি কথাও যে ক আৰু তই অঞ্জু চাহ কাপ দেচোন সিদিনাখন তোক মণ্ডলৰ তালৈ যোৱা দেখিলো ঘৰটো নতুনকৈ সাজিবি নেকি মণ্ডলে ঘৰ সাজে
আৰু মই ঘৰো নাখাজো মই আচলতে ঘৰটো বেচিবহে খুজিছোঁ অদিতি অদিতি হেৰা শুনিছা হেৰা শুনা কি হ'ল ইমানকৈ কিয় চিঞৰি আহিছা লটাৰীত টকা পালা নেকি নহয় হে ভাল খবৰ গোলাঘাটৰ মানুহ এজনে ঘৰটো ল'ম বুলি কৈছে মই আকৌ কথা দিয়ে আহিলো এতিয়া মাত্ৰ দেউতাই যদি মাটিৰ কাগজ পত্ৰখিনি দি দিয়ে আৰু দেউতা আহিছে দেউতা আহিলে কুটুবৰ দোকানত শুনি আহিছোঁ ভনীয়ে বোলে চাকৰি পাইছে চাকৰি কোঠা তাইতো আমাক একো কোৱা নাই সেইকাৰণেতো কওঁ তাই আমাক আপোন বুলিয়ে ভাবিব নোৱাৰে কৰক কাম কিন্তু মই ল'ৰা এটা পালে ধৰি বান্ধি হ'লেও তাইক বিয়া দিম আৰু এটা কথাটো মইহে ভাবিছোঁ অঞ্জুটো ঘৰৰ পৰা যাবই তোৰো বদলিৰ চাকৰি মোৰ যদি কিবা এটা হয় তেতিয়াহ'লে এই ঘৰটোৰ কি হ'ব নাই নাই সেইবিলাক আপুনি কি কৈছে দেউতা আপোনাৰ আকৌ কি হ'ব ক'বতো নোৱাৰো নে কি কোৱা বোৱাৰী মানে আমি কি ক'মনো জানিয়েতো ক'বা কিয় তুমিয়ে জানো ইয়াক ঘৰটো বেচাৰ কথা কৈ থকা নাই মানে আপুনি বয়স হ'লেও মোৰ কাণ দুখন গধুৰ হোৱা নাই একেটা ঘৰতে থাকোঁ নহয় বাৰু যাওক ঘৰটোৰ কাগজ পত্ৰবিলাক মই তোক দি দিম যি ভাল দেখো কৰিবি ইছ ভগৱানে আমাক চকু মেলি চালে মাটিৰে সৈতে ঘৰটোৰ দাম কিমান হ'ব মইতো 30 লাখ বুলি কৈছো দৰ দাম কৰি হ'লেও 28 লাখটো পাম চিয়ৰ 28 লাখ ভেটাপাৰাত 1.5 কথা মাটিৰ দাম হ'ব 15 লাখ হাতত থাকিব 13 লাখ 13 লাখ ইছ ৰাম হৈছে ইয়াতে ঘৰটোৰ সকলো কাগজ পত্ৰ আছে তই চাই ল'বি নহয় বৌ দেউতাক মই কোনো পিনেই বেয়া পোৱা নাই তথাপি কিয় জানো ভাব হৈছে মই যদি খবৰ নাৰাখোঁ দেউতাৰ দিন একেবাৰে অকলশৰীয়া হৈ যাব অঞ্জু মানুহ চিনা বৰ টান সাবিত্ৰী বৌ লাগিলে সি নিজৰ ককাই নহওক কিয় সিও আৰু এতিয়া দেউতাৰ হৈ থকা নাই তুমিতো কৈছিলা তেখেতে তোমাৰ ভনিয়াৰাক দেখিবই নোৱাৰে এতিয়া কি হ'ল ইছ এইখনৰ মতেতো আধাখিনি পইচা তেওঁকে দিব লাগিব হেৰা দিন তথাপিওতো আমাৰ হাতত 14-15 লাখ টকা থাকিব দিয়াচোন দাদা কিবা 14-15 লাখ টকাৰ কথা শুনিছিলোঁ দেখোন মানে এটা ভাল খবৰ আছে জানা আমি গুৱাহাটীত এটা ঘৰ ল'ব খুজিছোঁ আমি মানে আমি মানে তোমাৰ বিয়া নোহোৱালৈকে আমি ইয়াতে থাকিম দিয়াচোন তাৰপিছততো দাদাৰো ইচ্ছা আছে গুৱাহাটীত এটা ঘৰ লোৱাটো কিন্তু তাৰ বাবে বহুত টকা নালাগিব জানো টকাও হৈ যাব চাউঞ্জু ঘৰটো লাহে লাহে পুৰণা হৈ আহিছে ভাবিছোঁ ঘৰটো বেছি দিওঁ আৰু কিনোতাজনেতো 2-4 মাহ সময় ল'বই গতিকে তোৰ বিয়া বাৰু দেউতাই কি কয় তেখেতেনো আৰু কি ক'ব এইবোৰ ঘৰ মাটি এওঁৰ আৰু তোমাৰ নামতহে আছে ঠিক আছে তহঁতে ভবাৰ দৰে মোৰ বিয়াও হৈ গ'ল ঘৰো বিক্ৰী কৰিলি গুৱাহাটীত ঘৰ সাজি দাদাই নিজৰ ইচ্ছাও পূৰণ কৰিলে কিন্তু নব তোমালোকৰ ঘৰত দেউতাৰ বাবে ঠাই হ'ব জানো হে বেঙি দেউতাকনো থাকিবলৈ আৰু কিমান জেগা লাগে বুজিছোঁ দাদা মই কি কৰিব লাগিব ক তই আৰু কি কৰিবি দলিলখনত চহী এটা কৰি দিলেই হ'ল মানে ঘৰটো বিক্ৰী কৰাত তোৰ কোনো আপত্তি নাই ন আৰু যদি মই চহীটো নকৰোঁ মানে তই চহী নকৰিলে দেখোন আমি ঘৰটো বেচিবই নোৱাৰিম কথাটো দেখোন একেবাৰে সহজ আৰুনো কি তুমিওতো 3-4 লাখ টকা পাবা দিয়াচোন টকা 3-4 লাখ টকালৈ মোৰ দেউতাৰ বাবে তোমালোকৰ ঘৰৰ এটা কোনো ঠাই উলিয়াম
ক'ব খুজিছ? মাত্ৰ এটা কথা, যেতিয়ালৈকে মই দেউতাৰ বাবে অন্য এক ব্যৱস্থা কৰিব নোৱাৰোঁ, তহঁতে এই ঘৰ কাকো বেচিব নোৱাৰ। আৰু মই কোনো দলিলত চহী নকৰোঁ। অঞ্জু, এয়াই মোৰ শেষ কথা। স্কুলৰ মাষ্টৰণী কাম এটা পাই তাই বৰ কিবা এটা হ'ল বুলি ভাবিছে। এতিয়া চাম নহয় ঘৰ কেনেকৈ চলে। চবেই মুকুট মজুমদাৰৰ বুদ্ধি বুজিছা? বুজিলেও কিটো হ'ব? এতিয়া মই তাৰ লগত যুঁজিবলৈ যাম নেকি? দেউতা, হেৰা নাহা কিয় হে? মই আকৌ অফিচটো পাবগৈ নালাগিব? নব, অ নব, নব, অন্তত তুমি কথাটো বুজা। তোমালোক কেনেদৰে গুচি গ'লে দেউতাই মনত কম বেজাৰ পাবনে? সেইবোৰ এতিয়া থ। দেউতাৰ আমাকতো দৰকাৰ নাই। মাত্ৰ মনত ৰাখিবি, দায়িত্ব তোৰ। আমাক আৰু আমনি নকৰিবি। যাবৰ হ'ল। বাহিৰত গাড়ীত বস্তু বাহানি দেখি একো গম পোৱা নাই নেকি তই? পাইছো। ইমানবোৰ পঢ়া শুনা কৰি কিন্তু তই বহুত কথাই শিকিলি। ভালেই হ'ল মই পঢ়া শুনা নকৰিলোঁ, নহ'লে ময়ো আমাৰ বুঢ়াটোক তহঁতৰ দৰে মৰিবলৈ এৰি থৈ যাব পাৰিলোহেঁতেন। কথা ক'বলৈ আহিছে। হ'ব দে, তোৰ এই চিঞৰটো আজি কান্দোনৰ দৰে লাগিছে। ভনীয়েৰক দম দি আছিলি নহয়, কিন্তু এটা কথা নাপাহৰিবি, এই বিদ্যাসাগৰ বৰবৰুৱা আজিও জীয়াই আছে। সুখে দুখে বিপদে আপদে এইখন ঘৰৰ লগত মই আছো। যা হেৰা আহা। নব, ৰ'বচোন নব। এতিয়া সেইবোৰ থ। অপাত্ৰক দান কৰিব নাপায় যদি নিমখ হাৰামৰ বাবে কান্দিবও নাপায়। ঐ চা, তই তোৰ কামত লাগি যা, শুনিছ? আপুনি যদি এবাৰ ঠিক আছে, মই কথা নিদিওঁ, কিন্তু শুনিম। ফাটি গ'ল ফুট ফুটি গ'ল, ফাটি গ'ল ফুট ফুটি গ'ল, ফাটি গ'ল ফুটি গ'ল, ফুটি ফাটি ফাটি ফুটি গ'ল। আয়া তোমাৰে মোৰে এঘড়ী দুঘড়ী, ৰঙা নৈ ঘাটতে কথা হোৱা গধূলি, কোনোবা নাৰদে আৰ লৈ দেখিলে দুইটোকে দহ কৰি গাঁৱতে
লগালে যি হ'ল নহ'বলে হ'ল ফাট ফাটি গ'ল ফুট ফুটি গ'ল ফাট ফাটি গ'ল ফুট ফুটি গ'ল ফাটি গ'ল ফুটি গ'ল ফুটি ফাটি ফাটি ফুটি গ'ল মৰমৰ নীলা চেনেহত ৰঙা মৰমৰ নীলা চেনেহত মৰমৰ চেনেহৰ ৰঙা নীলা নীলা ৰঙা ৰং আয়া লুকুৱাই লুকুৱাই নোৱাৰি খেলিব ৰংগাত লাগিলে চুবুৰীয়ে দেখিব হিয়া দিয়া নিয়া ফাগুনৰ ফাকুৱা বয়সৰ বিজুলী গাতে চমকোৱা যি হ'ল হোৱাটোকে ফাট ফাটি গ'ল ফুট ফুটি গ'ল ফাট ফাটি গ'ল ফুট ফুটি গ'ল ফাটি গ'ল ফুটি গ'ল ফুটি ফাটি ফাটি ফুটি গ'ল ঘৰৰে নাট এখনি চিনাহে চিন যায় উৰ নপৰি এই পৰে এই উঠে নাট ঘৰৰ নাটকখনি খনি খনি আয়া নায়কে নায়িকাই মিলিব খুজিছে প্ৰেমৰে সুতৰুইয়া গছি ধৰিছে দুহাতে দুহাতক খামুচি থাকিলে মৰমৰ গাঁঠিটো টানকৈ লগালে শেষ চিন মিলি মিলি গ'ল ফাট ফাটি গ'ল ফুট ফুটি গ'ল ফাট ফাটি গ'ল ফুট ফুটি গ'ল ফাটি গ'ল ফুটি গ'ল ফুটি ফাটি ফাটি ফুটি গ'ল ঐ ঐ অঞ্জু তই মোক এটা কথা কচোন মই ভাবিছিলো তই MA পঢ়িছ ইফালে আকৌ প্ৰশান্ত দাহঁতে ক'লে তই কিবা সেই ACS পাছ কৰিলি এতিয়া তই মোক এইটো কথা ক যে কোনটো ডাঙৰ MA নে ACS অঞ্জু নেশ্যনেল হাইৱে বহল কৰাৰ বাবে যিসকল ব্যক্তিৰ পৰা মাটি অধিগ্ৰহণ কৰা গ'ল হয় সেইখন লিষ্টত বহুতো জেনুইন মানুহৰ নাম বাদ গৈছে সেইখন আপুনি কৰিছিল মই নাই কৰা বাইদেউ চৌধুৰী ছাৰহে কৰিছিল মই তেখেতক জনাই দিওঁ ৰ'ব
এইটো মোৰ অফিচ হয়তো ময়ো যাওঁ ৰেকৰ্ডিং আছে গুড মৰ্ণিং মেডাম আপোনাক নিশ্চয় কথাটো আকৌ বুজাব নালাগিব নে কি কয় নালাগে ঠিক আছে এবাৰ শুদ্ধকৈ এখন লিষ্ট কৰক মই 4 বজাত ডিচি ছাৰক দিব লাগিব বুজিছেতো বুজিছোঁ মিষ্টাৰ চৌধুৰী কওক মেডাম হাই অঞ্জু তই এইবিলাক কি কৈছ কোনোবাই দেখিলে কি ক'ব তই মোক ক্ষমা কৰিবি দাদা আজি তোকো মই এনেকৈ কথা ক'বলগীয়া হ'ল একো নাই অঞ্জু অন্ততঃ তই তেনেকৈ নালাগিবি তই যদি বিশ্বাস কৰ মোৰ আজি গৰ্ব হৈছে জানো মই যিটো কৰিব নোৱাৰিলোঁ সি আজি তই কৰি দেখুৱালি দেওবাৰে এবাৰ আহিবিনে নবৌক লৈ মইতো এমাহমানৰ ভিতৰতে অন্য ঠাইলৈ যামগৈ দেউতা মোৰ লগত যাব অন্ততঃ এদিন গোটেইবোৰ সেই ঘৰটোত লগ খাম নাই ঘৰটো আৰু বেছিব নালাগে এইটো আমাৰ দেউতাৰ ঘৰ দেউতাৰ বহুতো স্মৃতি এই ঘৰটোৰ চাৰিও দেৱালত আবদ্ধ হৈ আছে সেই ঘৰটো মই নতুনকৈ সজাম নতুনকৈ ৰং দিম আৰু সেইখন ঘৰৰ পৰাই মই মোৰ ভনীজনীক বিয়া দি উলিয়াই দিম অঞ্জুৰ বিয়া কি হ'ল তই যে উৎসৱ খাই উঠিলি নে কি কয় মজুমদাৰ ই বাৰু উৎসৱ খাই উঠা নাই দে কিন্তু দিগন্ত এই ভাল পোৱা নামৰ বস্তুটো লুকুৱাই ৰখাটো কিন্তু বৰ টান কাম নে কি কোৱা সঞ্জীৱ আৰু কি তই থাকোঁতে অঞ্জুক জানো আমি বেলেগৰ হাতত গতাব পাৰিম আৰু তাইও জানো মান্তি হ'ব নে কি কওঁ অঞ্জু মুখ্য বহুত দেখিলো বুজিছ কিন্তু এনেকুৱা গজ মুখ্য মই কতো দেখা নাই ককাইদেউ আমাৰ হয় নিৰ্গতটোৰ 20 বিঘা মাটি ভাবি সৌৰেকটো হয় এইটোৰ কথা কৈছো ছোৱালী বোলে শ্ৰীমান বিদ্যাসাগৰলৈহে দিব মই বোলো দিয়া নহ'লে তাক একেবাৰে লৈয়েই যাওক এইডাল কি লাজ লাজ কৰি বাহিৰত ৰৈ থাকিবলৈ আহিছ মোমাইহঁতক কথাটো কহি আকৌ বিদ্যাদা ভয় কৰিব নালাগে মানে অহা ফাগুন মাহৰ 13 তাৰিখ মানে মঙলবাৰে মোৰ সেই গৰৈমাৰী নিবাসী শ্ৰীযুত হ'ব থ